কুৰিতলৰ পৰা হাটবৰ জখলাবন্ধা আমগুৰি হৈ বুঢ়াপাহাৰ পৰ্যন্ত 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথে এতিয়া কদৰ্য ৰূপ ধাৰণ কৰিছে, বিধ্বস্ত হৈ পৰিছে। পথটোৰ মাজত এনেদৰেই গাঁতৰ সৃষ্টি হৈছে, যান বাহন পথচাৰী চলাচলৰ অসুবিধাৰ সন্মুখীন হৈছে। উল্লেখ কৰিছো বুঢ়াপাহাৰ পৰা কুৰিতল পৰ্যন্ত বা কুৰিতলৰ পৰা বুঢ়াপাহাৰ পৰ্যন্ত সুদীৰ্ঘ 715 নম্বৰৰ পথছোৱা এতিয়া বিধ্বস্ত ৰূপ ধাৰণ কৰিছে। পথৰ মাজত গাঁতৰ সৃষ্টি হৈছে, উজনি নামনিলৈ অহা যোৱা কৰা ৰাইজৰ বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। কাৰণ 715 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এই বিধ্বস্ত ৰূপে দুৰ্ঘটনাৰ আশংকা বঢ়াই তুলিছে। আমাৰ লগত এগৰাকী লোক আছে, তেওঁৰ পৰা জানিম। দাদা, ৰাস্তাটোৰ অৱস্থা কেনেকুৱা এতিয়া? ৰাস্তাটোৰ অৱস্থা ক'বলৈ গ'লে আপোনালোকে সকলোখিনি দেখিছে, বহুত ভয়ানক লগা পৰিস্থিতি হৈছে। ইয়াতে বহুখিনি বাইক এক্সিডেণ্টো হৈছে, কেইবাখনো বাইক এক্সিডেণ্ট হৈ কেইবাজনো যুৱক ঘূণীয়া হৈছে। গতিকতে ক'বলগীয়া কি আছে, চৰকাৰক এইটোৱেই কওঁ যে আমাৰ এই মেইন যিটো ঘাইপথ, এই পথটো যেন সুচাৰুৰূপে ধুনীয়াকৈ বনাই দিয়ে, কোনো গাড়ীৰ জঞ্জাত নহয়, যাতে বিপদ বিঘিনি নহয়। এয়াই মই আপোনালোকৰ থ্ৰুৰেদি চৰকাৰলৈ আহ্বান জনাইছোঁ। এনেদৰে এগৰাকী লোকে এই ৰাস্তাটোৰ মেৰামতিৰ বাবে চৰকাৰক আহ্বান জনাইছে। আমাৰ লগত আৰু এগৰাকী লোক আছে। দাদা, আপুনি নিতৌ এই পথটোৰে অহা যোৱা কৰে, পথটোৰ অৱস্থা এতিয়া কেনেকুৱা? হয়, পথটোৰ অৱস্থা সঁচাকৈ জৰাজীৰ্ণ অৱস্থা হৈছে, বেয়া লাগিছে। পথটো আচলতে চাব লাগে। বাৰিষা সময়ত বানপানী, বাৰিষা সময়ত আমাৰ ভাগেই পথটো, গাড়ী ঘোঁৰাও বেছি হয়। কিন্তু তদাৰক কৰাটো এটা বিভাগ আছে, বিভাগৰ এটা কৰ্তব্য বা দায়িত্ব হ'ব লাগে। আমি দেখা পোৱাত সেই তেনেকুৱা ধৰণৰ কোনো ধৰণৰ কাম কৰা আমি দেখা পোৱা নাই। মাজে মাজে পথতটো এহাত এমুঠন গাঁতো হৈছে, আৰু বিশেষকৈ তাত স্কুটি বা বাইক লৈ পেলাই চলোৱাত বৰ অসুবিধা হয়, টেম্পুবিলাকৰ চলাত অসুবিধা হয়। গাড়ীবিলাকৰ দেখোঁ মাজে মাজে স্প্ৰিং পাতিও ভাগি যায়। গতিকে নিজৰ পইচা পাতি খৰচ কৰি পেলাই ইমানকৈ চৰকাৰক টেক্স দিয়াৰ পিছতো এনেধৰণৰ ৰাস্তাটো যদি বনাই নিদিয়ে, তেতিয়াহ'লে আমাৰ ৰাইজৰ কেনে সুবিধা হ'ব। গতিকে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাম যাতে অনতিপলমে তেওঁলোকে চোৱা চিতা কৰি পেলাই ৰাস্তাৰ পথৰ মাজত যি দ গাঁতৰ সৃষ্টি হৈছে, সেই গাঁতবিলাক অনতিপলমে ভৰাৰ ব্যৱস্থা কৰে।